এণ্টায়াৰ নৰ্থ ইষ্টৰ কেণ্ডিডেট ল'ব বিচাৰিছে আৰু 12টা বেচেছ ইন ফেজেছত তেওঁলোকে কৰায় উইথ দ্য গ'ল অফ প্ৰডিউচিং 100 চিভিল ছাৰ্ভেণ্টছ অভাৰ দ্য নেক্সট 5 years আৰু বহুতৰে আশা থাকে সপোন থাকে চিভিল ছাৰ্ভিচত যোৱাৰ কিন্তু ধৰি লওক কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে গাইডেন্স নাপায় বা ডিচিপ্লিন ৱেত তেওঁলোকে প্ৰিপেৰেশ্যনটো কৰিব নাজানে আৰু আজিকালি অনলাইনে হওক বা অফলাইনে হওক কোচিং চেণ্টাৰবিলাকত বহুত পইচা লয় তেওঁলোকে বহুত মানে ফিজ লয় তো এইটো কাৰণে যদি তেনেকুৱা ইকনমিকেলি কোনোবা ডিসএডভান্টেজ কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোকে দি দিছে bachelor's degree in any discipline from a recognized Indian university minimum of 45% marks in SSLC our family income must be below 4 lakh per annum selected candidates are required to provide a notarized family income certificate on ₹20 stamp paper at the time of admission আপোনালোকে ফ্যামিলি ইনকামটো কিনো দেখাব লাগিব আৰু যাৰ ফ্যামিলি ইনকাম মাষ্ট বি বিলো 4 লাখ পাৰ এনাম 4 লাখতকৈ তলত যাৰ বছৰিকা ইনকাম কম হয় তেওঁলোকে ইয়াত পাৰিব লাষ্ট ডেট টু এপ্লাই 7th of October 2024 আৰু ডেট অফ ৰিজাল্ট 8th of October 2024 ফৰ ফাৰ্ডাৰ ডিটেইলছ এণ্ড টু এপ্লাই প্লিজ ভিজিট দ্য লিংক এই লিংকত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু অৰ ইমেইল আছ এট এই ইমেইল আইডিটোত আপোনালোকে উইথ ইউ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ ইমেইল আইডিটোত আপোনালোকে পঠালে হ'ব সো যদি ভিডিওটো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক কাৰণ এই ভিডিওৰ জৰিয়তে যাতে বহুত লোক মানে উপকৃত হয় কাৰোবাৰ যদি তেওঁলোকে ফ্যামিলি যদি মানে ইনকাম ইমান বেছি নাই বা তেওঁলোকৰ সপোনবিলাক পূৰণ কৰিব বিচাৰিছে সিভিল সাৰ্ভেন্ট হোৱাৰ তো আপোনালোকে এই ভিডিওটো শ্বেয়াৰ কৰি দিব তো আজিলৈ আহোঁ থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ